আজি আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু দিছে 75,000 টকা। এতিয়া আপোনালোকে বাকী 25,000 টকাটো কেতিয়া লাভ কৰিব আৰু যিসকলৰ নাম ভেৰিফাই হোৱা নাই, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 3.0 কেনেকৈ এপ্লিকেশ্যন কৰিব আৰু কেতিয়াৰ পৰা আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব, আজি কিন্তু কেইটামান ডাঙৰ আপডেট আহি গৈছে। এতিয়া CM 3.0 এপ্লিকেশ্যনৰ আজি আপডেট আহি গ'ল যে কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু কোনসকল লোকে আবেদন কৰিব পাৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু বহুতে কমেণ্ট কৰিছিল যে দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু দিছে 75,000 টকা। এতিয়া আপোনালোকে বাকী পে'মেণ্টটো কেতিয়া লাভ কৰিব? আপোনালোকে যেতিয়া এপ্লাই কৰিছিল CM 3.0 আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু আপোনালোকৰ প্ৰজেক্ট অনুযায়ী এতিয়া আপোনালোকৰ ট্ৰেইনিং হ'ব। এতিয়া যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে বাকী 25,000 টকাটো লাভ কৰিব। এতিয়া কথা হ'ল যে এতিয়া ট্ৰেইনিং কেতিয়া আৰম্ভ হ'ব, যিহেতু ইলেকশ্যন হৈ গ'ল, এতিয়া কিন্তু CM 3.0 প্ৰজেক্ট অনুযায়ী এতিয়া আপোনালোকৰ ট্ৰেইনিং কৰিব। এতিয়া কেনেকৈ জানিব যে আপোনালোকৰ ট্ৰেইনিং কেতিয়া হ'ব? আপোনালোকে তাত যিটো ফোন নম্বৰ দিছে, তাত কিন্তু আপোনালোকৰ মেছেজ আহিব যে আপোনালোকে এইটো অফিচত ইমান তাৰিখে আহিব লাগিব, তাত আপোনালোকৰ ট্ৰেইনিং আছে। আপোনালোকে যিসকলে যিটো প্ৰজেক্ট জমা কৰিছে, এতিয়া আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনালোকৰ ভিডিঅ'ছৰ কাৰণে প্ৰজেক্টটো দিছে, এতিয়া আপোনালোকৰ এটা ট্ৰেইনিং দিব বিজনেছৰ কাৰণে। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, যেতিয়া আপোনালোকে এপ্লাই কৰিছিল, তাত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছিল, আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্টত অট'মেটিকলি আহি 25,000 টকাটো সোমাই যাব। অতি সোনকালে আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হৈ যাব। আৰু যিসকলে CM 3.0 আবেদন কৰিছিল আৰু নামবোৰ এপ্ৰুভ হোৱা নাই, এতিয়া কিন্তু সকলোৱে CM 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। আজি কিন্তু CM 3.0 ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু অতি শীঘ্ৰেই CM 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰে কিন্তু 5 লাখ ল'ৰা ছোৱালীয়ে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনি 3.0 ধন। সেইকাৰণে আপোনালোকে আপোনাৰ নথিপত্ৰ সকলো ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই কিন্তু CM 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। অতি শীঘ্ৰেই কিন্তু CM 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে। ইতিমধ্যে কিন্তু অপশ্যনত ইয়াত ইম্পৰ্টেণ্ট আপডেট আহি গৈছে CM 3.0। অতি শীঘ্ৰেই কিন্তু CM 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এই মাহৰ ভিতৰতে কিন্তু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'ব পাৰে, যিহেতু আৰু এবাৰ হিমন্ত চৰকাৰ আহি গ'ল, সেইকাৰণে অতি শীঘ্ৰেই